এৰে আগৰ ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকক তো গাইজ এৰে আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে বগেনভিলিয়া কেনেহেন ৰুং তো আজি ৰুবা লৈছোঁ এই লৈছোঁ এতে বালা আৰু এই ঢাকনখন কাটি লৈছোঁ মানে কি এতিয়া ডাইৰেক্ট ঘৰে দিয়ে এইটো ICU চিষ্টেমত এনেকৈ ৰাখি দিয়ে এতিয়া এটা চেলোটিপ মাৰি থওঁ একমাহ পাছত ৰিজাল্ট চাম কেনেহেন হয় আৰু এই লৈছোঁ বালা অনলাইন আনিছোঁ এই বালাখিনি ৰিভাৰ্ছ চেন চাওঁ কেনেহেন কি হয় আৰু এৰে আগত অলপ জটকৈ থ'ব পানীত থৈ এল'ভেৰা ল'ব এইটো এল'ভেৰা লৈছোঁ লৈ পেলাই এইখিনি বস্তু আপুনি তেলত হেৰি কৰি ল'ব আৰু এটা বস্তু গাইজ এই ওপৰৰ এইখিনিত যাতে একো মানে বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে তাৰে কাৰণে দিব পাৰে আপোনালোকে হালধি অলপ লগাই দিব পাৰে আৰু ৰুটিং হৰমনো দিব পাৰে মোৰ তাতে ৰুটিং হৰমন আছে মই আনব পাৰিলোঁ আৰু এইটোৱে কাম দিয়ে এল'ভেৰাৰ জেলটোৱে ৰুটিং হৰমনৰ কাম দিয়ে গতিকে মই অলপ ঘৰৰ পাকঘৰৰ পৰা হালধি লৈ আহোঁ তো গাইজ একমাহ পিছত ৰিজাল্ট দেখা পাম মাৰ্কাৰ আনিছোঁ আজি তাৰিখটো লিখি থৈ দিম আৰু আপোনাক একমাহ পিছত আপোনালোকৰ ৰিজাল্টটো দেখুৱাম আৰু এইখান মোৰ গাইজ নহ'ল যা বেছি লম্বা হৈ গ'ল গতিকে মোৰ প্লেনটো নহ'ল থহাই কাটিব লাগিব এইটো তাৰমানে সেনেকৈ নাহে মালটো বেছি ওখ হৈ গ'ল এইকেইটাৰ দৈটো কাটি দিওঁ দৈটো কাটি দিলোঁ ইয়াৰ পৰা থহা দিব লাগিব এখন আৰু থহা মোৰ তাতে আছে কালেকশ্যন তো আজি হৈছে তাৰিখ 17 12 25 তো একমাহ পিছত লগ পাই আছোঁ এই ৰিজাল্ট কি হয় আৰু এনেহেনকৈ থাকি দিব যাতে বাহিৰৰ হাৱা বতাহ নাপায় তো বোলো এখন চাহখিনি খাই লওঁ এই আমাৰ আজি পেটটো বয়া গমটো পাইছেই কি হয় পালি আছে দেখোন প্ৰথম ক্লিপ ল'বা অলপতে তোমাৰ হৈ না মই কাপোৰ কাটি ধুই মাত্ৰ চব থৈ গৈছোঁ জোতা থৈ ৰক্ষণৰ ওপৰত তাৰে পৰাই পিন্ধবা পিন্ধি মাত্ৰ বাল্টিঙত ভৰাই কৰি দিবা আন্ধাৰ বেচা জানিছা না অস্তাদ মাৰবা নালাগে জেঙীয়া হ'ব আৰু নোধং আৰু একেদিন কথা কৈছে ক'লে সেই এইফালে আমাৰ আহি গ'ল গাঁও বুঢ়া 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 যাওঁ মুখে যাওঁ বুঢ়া আজি বোলে মামা ঠাইত যাবি আজি আমাৰ বুঢ়াই মামাৰ ঠাইত যাব আৰু সেইকাৰণে মোৰ অলপ দুখ বিৰাট দুখ আজি মই একলা থাকিব লাগিব গাইজ তো সিবেলা যাব আহোঁ তো এওঁ যাব মোৰ বিৰাট মস্ত দুখ লাগি আছে নাজয়ে মাৰ ঠাইত থাকাকেন এসপ্তাহ থাকাকেন যাব আৰু কয়তো কয় কি এসপ্তাহ থাকিম বুলি কিন্তু এসপ্তাহ নাথাকে 2 দিন থাকি গুচি আহে সেইটোও মোৰ বিৰাট বেয়া লাগে 2 দিন থাকলে ক'ত কমলা টেঙা লৈছা বুঢ়া হা এই মাকো ভূটানৰ কমলা টেঙা আনিছা কালি আচ্ছা কালি ক'ত গৈছিলি ভূটানত পালনাম হয় এই কিবা ভূটানত বোলে পালনাম গাবা গাইছে হয় না ভগৱান ভালে ভালে ৰাখলি অহা বছৰ যাবি দে আইটো যাবি মন্দিৰটো বঢ়িয়া মানে এই কবিতাৰ থৈছিল ফটো ভাল নহয় ফটোবিলাক কিবা কলা কলা বস্তু তো মাও কালি গৈছিল মন্দিৰত ভূটানৰ মন্দিৰত ক'ত গৈছে এইবিলাক গম নাপাওঁ যিহেতু মাৰ মোবাইল নাই ফটো চটো আনাও নাই তাতে যা গম পাওঁ আৰু কিছুমানে ভূটান বৰ্ডাৰৰ সিফালে গৈছে যাই আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক নিছিল কাহো গৈছে মাও যাব নকলা আৰু কথা হ'ল কি আজি অলপ আগতে আপোনালোকক ফুল ৰোৱাখিনি দেখুৱালোৱে বাকীখিনি মই আৰু এটা কথা ক'ব পাৰিছোঁ ডাইৰেক্ট ছানলাইটত নিদিব বুজিছে ছায়াই ৰাখিব দেখি আছোঁ ৰ'ব ক'ত থৈছোঁ এইটো এনেকেন থ'ব বুজিছে ন তো এইটো হৈছে ছিষ্টেম আৰু গাইজ লাষ্ট ভিডিঅ'ত আপোনালোকক এই ৱালখন কালাৰ কৰা দেখুৱাইছিলোঁ আন্ধাৰ হোৱাৰ কাৰণে দেখুৱাব পৰা নাছিলোঁ গতিকে ফিনিচিংখিনি এনেহেন হৈছে হালধীয়া কালাৰটো এইফালৰ পৰা আন্ধাৰ হয় ৰ'ব 1 মিনিট সেইফালৰ পৰা দেখি আছোঁ এই দেখিছে ন এনেহেন হৈছে কৰিডৰটোৰ কালাৰখিনি তো এইখিনি কমপ্লিট আৰু পাকঘৰখিনি কৰা হোৱা নাই পাকঘৰখিনি দেৰিকৈ কৰিব লাগিব যিহেতু আজি লিপি মায়াক ঠাইত যাব বহুদিনৰ মূৰত এসপ্তাহ থকাকেন আৰু চাওক কণ্ডিশ্যন কি কৰিছে তাই ইমান কাপোৰে নিব মোৰ ভগৱান কি হৈছে
কেনে বন্ধু চাবলি চাবলি কি তোমাৰ এটা লং পেণ্ট বিচৰাতে মোৰ জীৱন গে মোৰ লং পেণ্ট কিয় লাগে ঠাণ্ডা হৈ দিব এই এসপ্তাহ কি মোক গৰমত ৰাখবি উমদিন চালা মই নাকো না মই থাকলে তো পাখিত ধৰি থাকি যাওঁ না মই নাকলে তো এইবিলাক তাই মানে ফূৰ্তিতে না কিহঁতে কিবা এইবিলাক চাফা কৰি আছে মোৰ লং পেণ্ট বিচৰি আছে তাই যিহেতু যাব কেনেহেন তোমাৰ অনুভৱ অনুভৱ কি মাক ঠাইত গেলে আপি বিলাকৰ কেনে অনুভৱটো তুমি বুজব নোৱাৰা এইটো আপি বিলাকে জানে তো ইমান হাত কাপোৰ লৈ যাবি না কি এইখান কম হৈছে আৰু এইখান লৈছোঁ আপা এইখানত কাপোৰ নিবি এবাৰ নাহুৱে তুমি মোক মাতবা লাগিব আই আই মই থাকবা নোৱাৰা আহিছোঁ আই এনে ক'ব লাগিব তো গাইজ এইবিলাক চলি আছে কণ্ডিশ্যন আৰু গাঁওবুঢ়াক দি আহিলোঁ মানে আমাৰ বুঢ়াক আটাই কাইটাকৰ তাতে আগফালে দোকানত এথানে ঘুমে থৈছিলে সাৰ পালাকে তাৰমানে মই যি অলপ যাব পাৰিছোঁ গতিকে এইখিনি কৰি উঠি আগবেলা না পিছবেলা কয় পিছবেলা ন তো পিছবেলা তাই যাব তো এনেহেন আৰু মোৰ আৰু বিৰাট ফূৰ্তি লাগি আছে মোৰ আৰু বিৰাট দুখ এইখানতে নাম দে কাপোৰ এসপ্তাহে না বেছিকৈ থাকবি এসপ্তাহ আৰু মোৰ অলপমান ফুৰা আছে না ফুৰিম অলপমান আমি এই এসপ্তাহ বুলি কৈ আৰু 2 দিনৰ পিছতে গুচি নাহিবি বেয়া লাগে না থাকবি কেইদিনমান তোমাক লগত মনত পৰি যাব মোৰ বাচ্চা তো ডেইলি ব্লগৰ এইবিলাক হৈছে মানে কণ্ডিশ্যন আৰু মই এটা কথা ভাবছোঁ গাইছ আপোনালোকক কওঁ ৰ'ব মই এটা মানে ডেইলি ব্লগ দিম বুলি ভাবছোঁ মানে 30 দিনত 30টা যি চলে আৰু হাগা পাদা মোটা খাল লছ যি আৰু মানে বহুতে কৈও আছে ডেইলি দিব লাগে কিন্তু মাজতে এনেহেন লাগে কিনো দিব সিহঁৰ পৰা নহয় মইতো শ্বাহৰুখ খান নহয় বা সুনীল চেট্টি নহয় সবকো খাই যাওঁগা বৰ ভোক লাগি যায় শ্বাহৰুখ খান নহ'লে তুমি মোৰ মনত চলমান খাবা আৰু গাইজ ইফালে চাওক মোৰ চকু কেনে হৈছে আজি যদি নেতে এটা আজনি উঠে কালি এটা উঠে দুনিয়াৰ আজনি মানে এনেহেন হৈছে কোনোবাই ধইনাৰ গুটি চিটি দি গৈছে চাপ ধুপ উঠে এই দেখি গমে পাইছে উলি দি আছে এনে তোমাক কৈ আছিলোঁ আজি উঠা মলম তুলিবা নে দাদা চৰি আজনি উঠা মলম এটা কৰিবা কৈ আছে আমাৰ দৈভিকত চুচুটো লগাই দিব লাগিব চকুত ভাল পাইবলৈ মই পাহেৰিয়ে আছোঁ এথেনে তাক সেই ধলো মানে হাগি উঠলাকে তো সি যাৰ আগে আগে দুটা চকুত লগাই দিব লাগিব মলমটো ফাল্টু নহয় সঁচা হ'ল ইখান এইখান আৰু এইখান ইখান নিবি আৰু কোনখান এই মানুহে কৈ ভাতে বিদেশত ঘূৰবা গ'লেও ইমান কাপোৰ নলয়ে তই তাতে সেই সোণে দিয়াৰখিনি যাওঁতে ইমান কাপোৰ কিমান দিন মূৰত যাম যে থাকা সেইটো হিচাপ কৰিছোঁ গাইজ আমাৰ ঘৰৰ পৰা এইৰ ঘৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ হ'ব তাতে চাওক কেনে লগাইছে সেইবিলাক তুমি নাজানা দে তো লগ পাই আছোঁ অলপ দেৰি কৰি অলপ এই সহায় কৰি দিওঁ বেচেৰিক এনেকৈ ব্লগ বনাই থাকিলে নহ'ব অলপ পেকিং চেকিং কৰাত এই ৰুমৰ কণ্ডিশ্যন দেখাই পাইছে কেনে হৈ আছে গতিকে অলপ হেল্প কৰি দিওঁ তাইক মোৰ এইবিলাক লং পেণ্ট চং পেণ্ট লৈছে তাই এইবিলাক জোতা লৈছে আজি পিন্ধিব লাগিব তো তাই যেন মাক ঠাইত যাব লাগিব কেনেহেন তাইৰ ফূৰ্তি কেনেহেন বস্তুবিলাক মানেহেন তো দেখুৱাম বুলি ভাবছোঁ তো কিপ ৱাটছিং দেৰি কৰি লগ পাই আছোঁ মুখখন আৰু কি দেখি থাকা অকণমান থকা এই বছৰতে মোৰ আৰু এটা বস্তু হৈছে এইটো এক টাইমত মই যি ভাল পাইছিলোঁ লগতে কিনিছিলোঁ কিন্তু এইখন কৰবা এইটো তোমাৰ হৈছে কলা জিন্স পেণ্টৰ লগত ওপৰত পিন্ধে এই চাওক গাইজ ৰাণী মুখাৰ্জী হেন লগা হৈছে লাষ্ট কপি দ্য লাষ্ট কপি অফ ৰাণী মুখাৰ্জী দে ফাল্টু কৰি নাথাকো দে কামত লাগো লাগোতো নিজে ভাল কৰি আছে তো ফাইনেলি মোৰ ৰুমৰ পৰা ডাইৰেক্ট এণ্ট্ৰি মাৰিলোঁ মই পাকঘৰত যিহেতু মই লৈছোঁ খাদ্য মন্ত্ৰী আৰু দেউতাই মই আজি ঘৰত যাম কালি আনছে চাওঁ ডাঙৰ পিছত এই মাছ দেউতাই মোক কয় আজি চাহ ভাত চাহ ৰাবিয়ে তো লাচ চাচ খাই যা মই কিবা মৰিম গতিকে এখন মাছেদি বানাম মই এই লাই ভাত আৰু মূলা আছে মূলা নাবানাওঁ একলাই থাকোঁ না ডবৰি পানী থাকোঁ মূলা বানাব নাগে ভাই ৰাতিপুৱা যিটো দিছা অৱশ্যে এই মাছটো ভাজি আছে তই গৰম গৰম পুৰা আজি যিহেতু বেচেৰি যাব আজি এসপ্তাহৰ কাৰণে মই খুবেই আনন্দিত মানে চৰি মই খুবেই দুখী মই খুবেই দুখিত কাউণ্টাৰত লিপিকা নাই আজি নহয় মই নহ'লে তোমাৰ দুখ লাগে যে মই জানো তোমাৰ মুখতে গম পাম আৰু গাইজ আৰু এটা কথা কওঁ আপোনালোকক বৰ্তমান আমাৰ ভিউজ চিউজবিলাক কমি গৈছে ছাবস্ক্ৰাইবাৰবিলাক বা আজিকালি ভিডিঅ' চাই না নাচায় গম নাপাওঁ
তো যিবিলাক নতুন নতুন অডিয়েঞ্চ আহিছে প্লিজ লাইক কমেণ্ট কৰে বা নকৰে সেইটো আপোনালোকৰ কথা লাইক কৰিলেও নকৰিলেও কথা নাই যদি ভিডিঅ'বিলাক চাই ভাল পায় ছাবস্ক্ৰাইবটো কৰিব নাপায় আহিব Wait, likuy ma. এই Likuy ma. লিকুই নাই Kami ako dyan ka likuy ma. At kada bata খাই লওঁ তাৰ পিছতে ভিডিঅ'ত ক'ব লাগিব কাৰণ মই নাখাওঁ নোলোৱা ৰেডি হ'লে খাব লাগিব আৰু ৰেডি হৈ বৰ্তমান খাওঁ খাই দে উঠি যাম মাকো ধৰিব ঘৰত যাওঁতে দেখি আছোঁ আপোনালোকক যা খাৱা খাই লওঁ ভোজনৰ আগ তো এইবিলাক ৰান্ধছে তাই শাকেদি মাছ আৰু ঠাণ্ডাৰ দিনত গাইছ শাক খাই বৰ ভাল লাগে জুতি আছে আজিও গম পালোঁ আৰু এই তাৰমানে ব্লগ চগ এনে মোক কৈ থাকে বানৰ কথা ব্লগ নাবানো এই তাৰমানে বানৰ চনৰ সিমান ইচ্ছা নাথাকে ব্লগ চগ বানৰ কেৱল খাবা মই ক'লো সেইখিনি একো বানো ব্লগটো মই তাৰমানে দাইকে থাকিলে সেই ব্লগ বানো আৰু আপা চলি হয় আৰু এইবিলাক মাছ ভাত এইবিলাক দেখি থাকো ভাল নালাগে না আপি তিৰিবিলাকত অলপ চাজে তেওঁ দি থাকে না এইবিলাক তো এইবিলাক হৈছে কথা হে দে গাইছ খাওঁ দে মই খাই থাকোঁ দেছো তুমি খাৱা দে শুনছা হা শুনি আছা অলপ দেৰি কৰি খাইছোঁ খাম খাম দে এটা গেৰা মাৰাচোন কেনে হৈছে বছৰেকত 3 বাৰ মান দেও চকুটো অম্বলিয়ে থাকে তোমাৰ কিয় নাচনো ডাক্তৰক দেখুৱাব লাগিব তো গাইছ তাই সুধিছে কেনে হৈছে তো গমটো পাইছে কাৰো কোনো ক্ষমতা নাই মৰদবিলাকৰ বেয়া হ'লে হ বুলি ক'বা ভাল হৈছে সেইকাৰণে বকৰা লাগছে ভাল হৈছে দে খাওঁ দেই ভয় লাগি থকা নাই মই যাম কাৰণে হা বিচাৰাৰ কি দুখ দুখ নহয় চকুটোৰ বেদনা এনে চকুৰ বেদনা তাৰিখে বাৰু ভয় লাগি ৰহ যাম না গাইছ এটা কথা মনত পৰিল সেইকাৰণে মানে আহিলোঁ আৰু মানে কথাটো হ'ল কি মই আছিলোঁ বাবুৰ লগত যুঁজি এথান মাকৰ গাখীৰ খাই আছে সি খুব কেং কেং আছে তো সৰু ছোৱালী কেং থাকেয়ে এথান কেছটো হ'ল এই চকুত দেখিছে ন এইটো আজনীটো মই এথানে আগফালে গৈছিলোঁ তো আগফালে যোৱাৰ লগে লগে দেউতাই আৰু সুধিলে কি চকুত কি হৈছে মই কৈছোঁ আজনী উঠছে দেউতাও চেম কথা কৈছে তাৰমানে আগৰ দিনৰ মানুহ না তাৰমানে কেছটো সঁচা যেন পাইছোঁ কৈছে বাবুৰ মমটো লগে দিবা দিছে চুনুটো লগে দিয়াত দিম মই কিন্তু ভিডিঅ'ত সেইটো নেদেখাওঁ মানে ভিডিঅ'ত সেইটো দেখলি এই মমো চমো সেইবিলাক বস্তু দেখলি সৰুৰে হওক ডাঙৰৰে হওক যাৰে নেদেখাওক কিয় ইউটিউবে গুচি দিব গতিকে এথানে সেই গাখীৰটো খাই লওক তাৰে পিছত চিচিটো লগাই আছোঁ মানে মলমটো দেখিছে যাওঁ না সেই আৰু এই ৰুম যেনেকৈ থৈ গৈছোঁ সেনেকৈ যাতে আহি দেখাব অলপমান ওলমোলা হ'ব বাৰু নকওঁ কিন্তু যেনেকৈ থৈছোঁ সেনেকৈ থবা ওলমোলা বেছি নকৰিবা আৰু এই কিন্তু মই ব্লগত নাটকুৱে মোৰ মোবাইলটো হৈছে ফাটা চিঙা আগতে মোবাইলটো চাৰ্জত আছে মোবাইলটো দেখুৱাব নাগে দেই মোবাইলটো বেয়া গতিকে ই একলা ভিডিঅ' বনাই থাকোঁ আৰু মাজতে মনত পৰিলে তাকে লাগি যাব নাকি হ'ব দে লগত আহিম তো গাইজ ৰেডি টু ৰক যাব আজি বিৰাটে মানে আৰু সেই আৰু ফূৰ্তি মানে তাইৰ তো বোলক এক থৈ আহোঁ অতি শীঘ্ৰে দেৰি কৰিব নোৱাৰা মানে শুভ কামত দেৰি নাই লেটছ গ' আৰু গাইজ ঘৈণী অলপ ৱাৰ্ণিং দি গৈছে খোজ যেনে এসপ্তাহ পিছত আহি যাতে সেনেকৈ দেখা পায় তো বঢ়িয়া কৰি যায় একদম চাফ চিকুণ কৰি এইবিলাক জাপি জুপি থৈ গৈছে এই আলনা চালনা ভালকৈ ঠিক কৰি থৈ গৈছে তো আশা কৰোঁ আৰু তো ময়ো এনে সেনেকৈ থ'ম বুলি ভাবছোঁ এসপ্তাহ চাওঁ তো দেৰি নকৰোঁ বোলক নহ'লে বেছি দেৰি হ'লে বাবুই ঠাণ্ডা পাব ব'ল যাব লাগে বাপক আহি কি দায়িত্ব যাই আহিছে একেবাৰে আমি অলপ পিছত তাৰ মাহত টকা যাই পাম আৰু বিৰাট ফূৰ্তি মোৰ ফূৰ্তি লগা নাই মোৰ দুখ লাগি আছে কিন্তু তোমাৰ বিৰাট ফূৰ্তি লাগি আছে ন মোৰোতো ইমান দিন বেডিং বতৰ দেখা নাই গাইজ আমেৰিকাত যান পাই বিৰাট লং ৰাইড নহয় সেই দে ফটো এখন উঠি দিওঁ ৱেটো সেই কিবা দিম কি দিম মানালী কুলু মানালী দিবা কুলু মানালী যা চাবি তাক চাবি
আৰু গাইজ ফাইনেলি ঘৰ পাই গ'লোঁ এইটো পালোৱে তো গাইজ ফাইনেলি ঘৰ পাই গ'লোঁ মায়েকৰ আৰু এই বুঢ়াই কি লৈছা সেয়াটো হা তো গাইজ এক মই ভালে ভালে মানে কি ঘৰত থৈ দিলোঁ আৰু ঘৰত মায়েকৰ ঘৰত তো এথেন মই বিদায় দিওঁ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত বাই বাই